নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটা ৰেচিপি বনাওঁ পোলাও আৰু খাচীৰ মাংস। কি মজা ন পোলাও আৰু খাচী মাংসৰ কাৰণে মই ইয়াত লৈ লৈছোঁ আপোনাৰ প্ৰথম পোলাওৰ কাৰণে মই বিনখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ। এয়া দেখিছেনে বিনখিনি ধুই ল'লোঁ আৰু দীঘল দীঘলকৈ কাটি ল'লোঁ। আৰু এইবাৰ মই গাজৰখিনি ধুনীয়াকৈ পাতল পাতলকৈ কাটি ল'ম। এয়া ভালকৈ পাতল পাতলকৈ কাটি লৈছোঁ। পোলাও মাংস কি মজা লাগিব আজি। এয়া দেখিছেনে পাতল পাতলকৈ কাটি ল'লোঁ। এইবাৰ এয়া মই ইয়াত 200 টকাৰ মাংস ল'লোঁ। এইবাৰ কেৰাহী পাতি কেৰাহীটো গৰম হৈ গ'ল যিহেতু ইয়াত তেল দি লৈছোঁ, সৰিয়হ তেল দি লৈছোঁ। সৰিয়হ তেলখিনি গৰম হৈ গ'ল, ইয়াত 3টামান মই তেজপাত দি লৈছোঁ। এইবাৰ পিঁয়াজৰ পেষ্ট দি তাৰপিছত ইয়াত দিম নহৰু পেষ্ট, এইবাৰ দিম আদা পেষ্ট, এইবাৰ জলকীয়া, ইয়াত মই শুকান জলকীয়া আৰু কেঁচা জলকীয়া দুয়োটাই লৈছিলোঁ। এইখিনি দি মই ভালকৈ মিহলাই ল'ম, ভালকৈ মছলাখিনি তেলত ভাজি ল'ম। যেতিয়ালৈকে আদা আৰু নহৰুৰ গোন্ধটো যায়গৈ তেতিয়ালৈকে ভাজি লৈছোঁ ভালকৈ। এইখিনি ভজা হৈ গ'লে এতিয়া মই এটা ডাঙৰ চাইজৰ বিলাহী লৈছিলোঁ, সেই বিলাহীখিনিও দি লৈছোঁ। এয়া দেখিছেনে বিলাহীখিনি দিয়া হৈ গ'ল। এইবাৰ মছলাখিনিৰ লগত মই বিলাহীখিনি ভালকৈ ভাজি লৈছোঁ। বাছ যেতিয়ালৈকে মছলাৰ পৰা তেলটো এৰি দিয়াই মই তেতিয়ালৈকে ঢাকি থৈছিলোঁ। এইবাৰ মই ভালকৈ এইখিনি ভাজি এইখিনি মই ইয়াত লৈছোঁ মছলা, গুড়া মছলা দেখিছেনে, চেনি, জিৰা, নিমখ, হালধি, ধনিয়া, জলকীয়া গুড়া আৰু গৰম মছলা। এইখিনি মই সেইখিনি ভজাখিনি দি লৈছোঁ। যিখিনি গ্ৰেভি কৰিছিলোঁ যে আদা নহৰুৰ সেইখিনিৰ লগত এই মছলাখিনি দি ভালকৈ মই ভাজি লৈছোঁ। এইখিনি এয়া মছলাৰ পৰা লাহে লাহেকৈ তেল এৰি গৈছে, দেখিছেনে তেল এৰি আহিছে। এইবাৰ মই মিডিয়াম চাইজৰ 3টা আলু লৈছিলোঁ, সেই আলুখিনি মই মাজে মাজে দুফাল কৰিলোঁ, খালি সেইখিনি দি ল'লোঁ আৰু মাংসখিনি দি ল'লোঁ। একদম ৰঙা মাংসখিনি আনিছিলোঁ মই, সেইখিনি দি লৈছোঁ। এইখিনি দি মছলাখিনিৰ লগত ভালকৈ ভাজি লৈছোঁ। এয়া মছলাখিনিৰ লগত ভালকৈ ভজা হৈ গৈছে মোৰ। এইবাৰ মই অলপ সময়ৰ কাৰণে ঢাকি থ'ম। ঢাকনি এৰাই দেখিছোঁ তেল মছলা আৰু মাংস দুয়োটাই তেল এৰি দিছে। এইবাৰ মই ভালকৈ মিহলাই লৈছোঁ। মিহলোৱাৰ লগে লগে এইখিনিত মই পানী দি ল'ম। পানী দি লৈছোঁ মই প্ৰায় 5 কাপমান, মানে মাটিৰ যিহেতু গ্লাছ থাকে সেই গ্লাছত মই 5 গ্লাছমান পানী দি লৈছোঁ। আৰু মিডিয়াম কৰি গেছৰ ফ্লেমটো মই কৰি থৈ দিছোঁ। দেখিছে পানী দিয়াৰ লগে লগে তেলখিনি ৰঙা হৈ বাঢ়ি আহিছে ওপৰত, ধুনীয়া লাগিছে ন। আপোনালোকে এনে বনাই খাবচোন। আপোনালোকে কেনেকৈ ধৰণে বনাই খায় প্লিজ কমেণ্টত কিন্তু আপোনালোকে জনাব। এয়া এবাৰ ঢাকি থৈছিলোঁ, খুলি দেখিছোঁ বাছ পানীখিনি শুকাই গ'ল। পূৰা একদম যেনেকুৱা মোক দৰকাৰ গ্ৰেভি সেনেকুৱা হৈ গ'ল। এইবাৰ মই গেছটো অফ কৰি ল'ম। এইবাৰ মই পোলাওৰ কাৰণে পানী বহাই ল'লোঁ ডেক্সি, আৰু ইয়াত মই পোলাও পানীখিনি ফুটি গ'ল। ইয়াত মই ৰিফাইন তেল দি লৈছোঁ। ৰিফাইন তেল এইকাৰণে দিছোঁ যাতে মানে পোলাওৰ এটাৰ লগত মানে ভাতখিনি এটাৰ লগত এটাত লাগি নাযায়। ইয়াত তেজপাত দি লৈছোঁ আৰু গোটা মছলা দি লৈছোঁ, যেনেকৈ ইলাইচি, ডালচেনি, লং এইখিনি, আৰু অলপ নিমখ দি লৈছোঁ। এবাৰ মই বাচমতি ৰাইচটো পানীত দি ল'ম আৰু অলপ উতলিব দিম যেতিয়ালৈকে ভাতটো সিজি নাযায়। বাছ এবাৰ ঢাকনি লগাই দিছোঁ। এয়া ভাতখিনি মই পানী নিগৰাই মানে তাৰপিছত মই এটা গামলাত ধুনীয়াকৈ ভাতখিনি ঢালি লৈছোঁ, ঠাণ্ডা কৰি লৈছোঁ। আপোনালোকে যদি পাৰে আপোনালোকে এটা গামলাত ঢালি ঘিউ দিব পাৰে, কিন্তু মই ইয়াত ঘি দিয়া নাই। এবাৰ মই বিন আৰু গাজৰটো ভাজিবৰ কাৰণে অলপ ৰিফাইন তেল লৈছোঁ কেৰাহীত, আৰু গৰম হোৱাৰ লগে লগে এইখিনি দি অলপ ভাজি লৈছোঁ। যাতে ভাতত দি ধুনীয়াকৈ মিহলাব পাৰোঁ।
একদম ঘৰত বনোৱা চিম্পল পোলাও মাংসৰ ৰেচিপি আপোনালোকে বনাই চাবচোন। আৰু মোৰ প্ৰিয়সকলে বহুতজনে মোক কমেণ্ট কৰিছিলে যে তেওঁলোকে বেংগলী মটন ৰেচিপি বিচাৰি আছিলে। তেওঁলোকৰ কাৰণে আজি মই এই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ তেওঁলোকৰ লগত। এয়া চাওকচোন, ভজা হৈ গ'ল। এবাৰ মই এটা বাতিত তুলি লৈছোঁ। এয়া বাতিত তুলি ল'লোঁ। এতিয়া মই গামলাত যে যিখিনি পোলাওটো ওলাই থৈছিলোঁ তাত মই অলপ সোৱাদৰ কাৰণে চেনি দি লৈছোঁ। আপোনালোকে চেনি আৰু ঘি দুটাই দিব পাৰে। এই যে বিনখিনি আৰু গাজৰৰ ভজাখিনি মই দি ভালদৰে মিহলাই লৈছোঁ গামলাত, যাতে পূৰা মিক্স মানে পোলাও হৈ যায়। এয়া ৰেডি হৈ গ'ল পোলাও। ইয়াত যদি অলপ আপোনালোকে দেশী ঘি বা মনোৰমা ঘি দি দিব পাৰে তেন্তে বহুত ভাল লাগিব। কিন্তু যিহেতু মোৰ আজি নাছিলে সেইকাৰণে মই দিয়া নাই, চিম্পলকৈ বনাইছোঁ। এয়া মাংসখিনি একদম পূৰা মানে গ্ৰেভি হৈছে একদম ধুনীয়াকৈ। আপোনালোকে এনেকৈ বনাই খাব। এয়া চাওক ৰেডি। যদি আপোনালোকক ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ। ছাবস্ক্ৰাইব কৰিব আপোনালোকে।